আপুনি আমাক বৈকুণ্ঠ লৈ যাবলৈ বাধ্য হ'বই লাগিব, লৈ যাবই লাগিব। সেই কথা আপুনি সবে আজি ভগৱন্তক জনাব লাগিব। আজি ভগৱন্ত ইয়াতে উপস্থিত আছে, আপোনাক সবে দেখা পোৱা নাই, কিন্তু ভগৱন্তই আজি আপোনাক সবে চাই আছে। কোনে কিদৰে ভাগৱত শুনিছে, কোনোবাই আকৌ ঘৰৰ চিন্তাহে কৰি আছে নেকি, সেই কথাও ভগৱন্তে গম পায় আজি। বাৰু যি নহয়, আমি সবে পিছৰ পদলৈ আগবাঢ়িছো। প্ৰভু জয় কৃষ্ণ। কৃষ্ণ হে ৰাম, অতিশয় ভক্তি ভাৱে ধ্ৰুৱে নাৰদৰ পাৱে, জানু শিৰে পৰিপ্ৰণামিলা, নাৰদেও তুষ্ট হৈয়া নিজ হস্ত মাথে দিয়া, আশ্বাসী ধ্ৰুৱ শিলা, পাছে মই বিমৰিষি ধ্ৰুৱ বুলন্তৰিষি, শুনা শিশু বচন আমাৰ, একেশ্বৰে কি কাৰণে যাহা ঘূৰবনে, কহ বাপু কাৰণই হে ৰাম, ঋষিৰ বচনে শুনি যথাবৃত কথা মানে, নিৰন্তৰে সকলে কহিল, সুৰুচি বুলিল যত নৃপ তিৰু যেন মত, মাবে যেন উপদেশ দিল, পাছে তাৰ কাৰ্যলক্ষী শিশুৰ সাহস দেখি, পৰম বিস্ময় মুনিবৰ, উপদেশে চলে ঋষি তত্ত্ব উপদেশ কহি, ধ্ৰুৱ কহি ক্ষান্ত পুৰিবা পৰ, হে ৰাম শুন ক্ষীণ শিশুতই, উপদেশ কহো মই যথাবৃত শাস্ত্ৰ ব্যৱহাৰ, যি কালৰ
যেন কৰে জিকালৰ যেন ধৰ্ম জিকালৰ যেন ধিকাৰ সম্প্ৰতি তুহুৰ বাপ তপোবনে চলিবাক যুগ হেন নেদেখো আমি মোৰ বাক্য শুন বাপ এৰ হবে মন তাপ উলটি গৃহক যাহ তুমি জয় কৃষ্ণ। সবাৰে শ্ৰীচৰণত প্ৰণতি জনাই প্ৰভুজনলৈও আমি কৃতজ্ঞতা প্ৰকাশ কৰি আমি মূল ভাগৱতৰ কাহিনীলৈ আগবাঢ়িছোঁ। আমি আছিলোঁ সেইখিনি স্থানত যে ঘৰৰ পৰা কণমানি শিশু ধ্ৰুৱ ওলাই গ'ল, উদ্দেশ্য হৰিক লগ কৰাৰ। আমাৰ শিৰোনামা দিছে নাৰদৰ লগত ধ্ৰুৱৰ সাক্ষাৎ। ছবি চন্দত দিছে যে মাকৰ কথা শুনি আৰু পিতৃৰ সেই কঠোৰ ব্যৱহাৰত অসন্তুষ্ট হৈ সুৰুচিৰ বাক্যক মনত ধৰি লৈ ধ্ৰুৱই সিদ্ধান্ত কৰিলে মই হাবিলৈ যাম, ভগৱন্তক আৰাধনা কৰিম, তেওঁক সন্তুষ্ট কৰি মই ৰাজসিংহাসনত কেনেকৈ বহিব পাৰোঁ সেইটো আছিল ধ্ৰুৱৰ লক্ষ্য। কিন্তু ধ্ৰুৱই জনা নাছিল প্ৰভু ভগৱন্তক কিদৰে তেওঁ সেৱা শুশ্ৰূষা কৰি সন্তুষ্ট কৰিব। প্ৰভু ভগৱন্তৰ কৃপাত নাৰদে ধ্ৰুৱৰ এই আগমনৰ কথা জানিব পাৰি ধ্ৰুৱই বনলৈ যোৱাৰ বাটতে লগ কৰিলে। ইয়াতে লিখিছে ধ্ৰুৱৰ মনৰ জাত বুজি শুনি অভিমত ব্যক্ত ভৈলা ব্ৰহ্মাৰ তনয়। ব্ৰহ্মাৰ মানক সন্তান নাৰদ গৈ ধ্ৰুৱৰ সন্মুখত উপস্থিত হ'ল আৰু সেই অতব্য অৰণ্যত নাৰদক লগ পাই সন্তুষ্টও প্ৰকাশ কৰিছিল ধ্ৰুৱই। অতি ভক্তিভাৱে ধ্ৰুৱই নাৰদৰ চৰণত ধৰি প্ৰণাম কৰিলে আৰু নাৰদেও তেওঁক তোমাৰ অভীষ্টবৰ লাভ হওক, তোমাৰ মনোকামনা লাভ হওক বুলি তেওঁ কি কৰিলে তেওঁৰ নিজৰ হাতখন ধ্ৰুৱৰ মূৰতেই দি আশীৰ্বাদ কৰিলে। আশীৰ্বাদ কৰি সুধিছে হে ধ্ৰুৱ, এইখন অতব্য অৰণ্য, প্ৰতি মুহূৰ্ততে মৃত্যুৰ ভয়, বনৰীয়া হিংস্ৰ জন্তুৰ আক্ৰমণত মুহূৰ্ততে তোমাৰ প্ৰাণ যাব। তুমি অত্যন্ত শিশু অবোধ, তুমি কি কাৰণে এই বনলৈ গুচি আহিলা? সুধিছে একেশ্বৰে কি কাৰণে চলি যাহা ঘূৰবনে কহ বাপু কাৰণ ইহাৰ। ধ্ৰুৱক সুধিছে নাৰদে যে কোৱা তুমি কিয় ইয়ালৈ গুচি আহিলা? ঋষিৰ যেতিয়া কথাটো শুনিলে তেতিয়া গোটেই সমস্ত বিৱৰণ ধ্ৰুৱই দিলে। কিদৰে দেউতাকৰ কোলাত বহিব যাওঁতে তেওঁৰ সুৰুচিয়ে মাহীমাকে কি কথা কয়, সুৰুচি বুলিল যত নিপতিৰো যেন মত মাৱে যেন দিল উপদেশ। তেতিয়া সুৰুচিয়ে কৈছিল যে তুমি হাবিলৈ গৈ হৰিক ধ্যান কৰি মোৰ তাত জন্মগ্ৰহণ কৰিলেহে তোমাৰ মনোকামনা পূৰ্ণ হ'ব। এই কথাখিনি যেতিয়া নাৰদে গম পালে তেতিয়া মৰমেৰে ক'লে হে বোপা
ধ্ৰুৱ হয় তুমি মনৰ বেদনাত মনত এক ভয়ংকৰ জেদ লৈ তুমি হাবিলৈ আহিছা এইটো ভাল কাম হোৱা নাই এইখন অতব্য অৰণ্যত প্ৰতি মুহূৰ্ততে মৃত্যুৱে ক্ষণ গণি আছে আৰু ইমান সৰুতে তুমি কি কৰিব নোৱাৰা ভগৱানক আৰাধনা কৰোঁতে বহুত কষ্ট আছে এইখিনি সময় খেলাৰ বয়স সাধাৰণতে শৈশৱত কি হয় ল'ৰা ছোৱালীয়ে খেলাৰ মাধ্যমেৰেই জীৱন গঢ়িবলৈ এখোজ দুখোজকৈ আগবাঢ়ে এতে লিখিছে শুন শুন শিশু তই উপদেশো কহো মই যথাবৃত্ত শাস্ত্ৰ ব্যৱহাৰ যি কালৰ যেন কৰ্ম যি কালৰ যেন ধৰ্ম যি কালৰ যেন অধিকাৰ সাধাৰণ অৱস্থাত শৈশৱত খেল ধেমালিৰ মাজেৰেই জীৱন যাত্ৰাৰ মূল খুঁটিটোলৈ যাবলৈ এজন শিশুৱে নিজকে প্ৰস্তুত কৰি তোলে হে ধ্ৰুৱ এইখিনি সময় তোমাৰ খেলাৰ সময় তুমি কঠোৰ কৃচ্ছ সাধনাৰে ভগৱানক আৰাধনা কৰাৰ সময় নহয় মই তোমাক উপদেশ দিছোঁ মোৰ বাক্য শুনবা এবে হবে মনতাপ এৰ হবে মনতাপ উলটি গৃহক যাহা তুমি যদিও উপদেশ দিলে নাৰদে ঘূৰি যাবলৈ ধ্ৰুৱ এনেকুৱা ব্যক্তি নাছিল যে কৃষ্ণক ভক্তি কৰিবলৈ গৈ কৃষ্ণক লগ নকৰাকে ঘূৰি আহিব আপোনা হবেও সিদ্ধান্ত কৰিব ভক্তি কৰিছে যেতিয়া ভগৱানক লগ নকৰাকে ভক্তিৰ পৰিসমাপ্তি নঘটাব অতি সুন্দৰভাৱে কাহিনী ভাগৰ মাধ্যমেৰে জানিব পাৰিছোঁ যে নাৰদে ধ্ৰুৱক প্ৰথমে ঘৰলৈ উভতি যোৱাৰ উপদেশ দিছিল ধ্ৰুৱই গ'লনে নাই নোযোৱাৰ সিদ্ধান্ত লৈ কেনেধৰণৰ উপদেশ আৰু পৰামৰ্শ লৈ হৰিৰ ধ্যান কৰিছিল আমি প্ৰভুজনাৰ মিঠা কণ্ঠৰে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ হে ৰাম শিশুগণে কৰি লীলা কন্দু কলা পিত ঘিলা খেলি বুলি ঢাকনি ঘৰ তই শিশু আতিশয় কি কি যেন নুবুলয় কিবা মান অপমান তোৰ যদি মান অপমানে সুখ দুখ মান মনে সিও নিজ অজ্ঞানীৰ কৰে শুভাশুভ কৰ্ম ফলে সুখ দুখ দুয়ো মিলে সমস্তে প্ৰাণীৰ হি ধৰ্ম হে ৰাম কোনে কাক দে দুখ কোনে বা কৰোবা সুখ কোনে কৰি
আসাধিকাৰ যত দেখা চৰাচৰ কেহুনুহে স্বতন্ত্ৰ ফলদাতা ঈশ্বৰ হবাৰ হেন জানি জ্ঞানী গণে স্বীকাৰ কৰে মনে সুখ দুখ অদুহাংকুল ভিয়া মিলাবে ঈশ্বৰ ইচ্ছা সুখ দুখ দুয়ো মিছা যথা লাভে থাকে তুষ্ট হুয়া হে ৰাম যদি হতবাদ কৰি মায়েৰ বচন স্মৰি মাধৱক আৰাধিবে চাখ ইটো বানপ্ৰস্থ ধৰ্ম মুনিৰ দুষ্কৰ কৰ্ম কিবা জানি কৰ সখা ও তপোবনে মুনিগণে আৰাধি নিশ্চয় মনে কোটি জন্ম নপাবয় যাক তই আতি শিশুমতী নজানি ভকতি তুতি কেন মতে আৰাধিবি যাক জয় কৃষ্ণ জয় কৃষ্ণ প্ৰভুজনে পঢ়ি যোৱা এই 24 ছন্দখিনিত নাৰদে সেই ঘোৰ বনত অকলশৰে ভগৱান হৰিক আৰাধনা কৰিবলৈ যোৱা ধ্ৰুৱৰ প্ৰতি দিয়া উপদেশ কৈছে হে ধ্ৰুৱ তোমাৰ এই বয়স লগৰ সমনীয়াৰ লগত লাটিম ঘিলা আদি খেলি থকাৰ সময় যদিও কিবা কাৰণত তুমি তোমাৰ মাহিমাৰ পৰা দুখ পালা সেয়া দুখ আচলতে তুমি পোৱাৰ বাবে যোৱা জন্মৰ ফল আমি এই জন্মত যে মানৱ জন্মটো যে পাইছোঁ হৰিৰ ভক্তিৰ প্ৰতি যে আমি আকৰ্ষিত হৈছোঁ এয়া পূৰ্ব জন্ম সাধনাৰ ফল এতে লিখিছে যে যদি মানুহ অপমানে সুখ দুখ মানে মনে সিও নিজ অজ্ঞানীৰ কৰ্ম শুভাশুভ কৰ্ম ফলে সুখ দুখ দুয়ো মিলে সমস্ত পানীৰে সি ধৰ্ম
যদি আমি সুখ পাইছোঁ যোৱা জন্ম কৰ্মৰ ফল, যদি আমি দুখ পাইছোঁ যোৱা জন্ম কৰ্মৰ ফল, সেইটোক ধৰি থাকিব দিয়া নাই। যোৱা জন্মৰ ভাল কাম কৰিছিলোঁ কাৰণে মানুহ হ'লোঁ, সেইটোৱেতো ডাঙৰ উপহাৰ। ভগৱানে আমাক শ্ৰেষ্ঠ উপহাৰ দিছে, সমস্ত প্ৰাণীগণৰ ভিতৰত আমাক মানুহ কৰি তুলিছে। সেইটো আমাৰ বাবে উপহাৰ নহয় জানো? হয়। আনৰ দৰে মই অট্টালিকা বনাব পৰা নাই, আনৰ দৰে মই ধন সম্পত্তি গোটাব পৰা নাই, কিন্তু আচল ধন কি? নাম ধন। ভগৱানৰ সেৱা যে কৰিছে, ভাগৱত যে শ্ৰৱণ কৰিছে, সেয়া আচল ধন। আপোনালোকৰ গাঁওখনত আজিৰ এই দিনটোত যি পুণ্য আৰু ভক্তিৰ উপাৰ্জন হৈছে, আজিৰ পৰা কিছুদিনলৈ সেইটো হৈ উঠা নাই। বুজিব পাৰিছানে? যে আপোনালোকে সমস্ত গণে একত্ৰিত হৈ যি মহাভাগৱতৰ মহা আয়োজন, কিয় মহা আয়োজন বুলি কৈছোঁ? চাওক কি সুন্দৰকৈ মঞ্চ সজাইছে, ভকতক সন্মুখত থৈ সমস্তজনে হিয়াত কৃষ্ণৰ কথা চিন্তা কৰি ভাগৱত শুনিছে। এয়া জানো ডাঙৰ সম্পদ নহয় জানো? এই ডাঙৰ সম্পদ যে পৰলোকৰ বৃত্ত, ইহলোকৰ বৃত্ত আমাক নালাগে। আজি যদি আমাৰ অসুখ বিসুখ হৈ যায়, টাননৰীয়া হয়, প্ৰথমে আমাৰ মৰিগাঁও অসামৰিক চিকিৎসালয় চিভিলত ভৰ্তি কৰিব, তাত নোৱাৰিলে এম্বুলেঞ্চত পঠালে গুৱাহাটীলৈ, তাতো যদি নোৱাৰে টকা থকা মানুহে চেন্নাইলৈ পঠাব, নোৱাৰাজনৰ কাৰণে গুৱাহাটীৰ পৰা বিদায় দিলে আপুনি এটাই চিন্তা কৰক, ঈশ্বৰৰ কথা অলপ শুনি মই যোৱাৰ প্ৰস্তুত হোৱাই ভাল। আৰু এইটো ইহলোকৰ বৃত্ত, কিন্তু পৰলোকত আপোনাৰ কোনো নাথাকে, অকলশৰীয়া। যদি আপুনি মানৱ জন্মত হৰি কথা শুনিছে, শ্ৰৱণ কীৰ্তন কৰিছে, তেতিয়াহ'লে ই আপোনাৰ লগত যাব। আজি আমি যিবোৰ কৰি আছোঁ, আমাৰ সময়কণ, এইখিনি সময় আপোনালোকে ঘৰত ধূপ দীপ লগাইছিল, আজি সামূহিকভাৱে দীপ প্ৰজ্বলন আৰু মহাভাগৱত শ্ৰৱণ কৰিছে। ইয়াৰ যিকণ পুণ্য, এই পৰলোক বৃত্ত মৃত্যুৰ দিনা আমাৰ লগত কোনো নগ'লেও এই সময়ৰ ধৰ্মই আমাক লগ দিব। ইয়াকে কৈছে যে হে ধ্ৰুৱ, তুমি যে দুখ পাইছা আজি সৰুচিৰ পৰা, এয়া তোমাৰ যোৱা জন্মৰ কৰ্মৰ ফল। আজি যে সকলোৱে একত্ৰিত হৈ যে মহাভাগৱত শ্ৰৱণ কৰিছোঁ, বিশেষকৈ প্ৰিয় দৰ্শনৰ লগত আজি দুদিন ঘটিছে একেলগে, জন্মাষ্টমীৰ দিনা মৰিগাঁৱত বাপুল কলিতাৰ ঘৰত, আৰু আজি এই প্ৰভুজনৰ কাৰণে আজি আমাৰ এই মহামিলন। এয়া যোৱা জন্মৰ কৰ্মৰ ফল। আমি এইটোতে আনন্দিত হ'ব লাগে। হে প্ৰভু, তুমি মানৱ জীৱনক মুঠ হৰি ভক্তি দিলা, ইয়াতকৈ আৰু বেলেগ উপহাৰ আমাক নালাগে। বেছি ধন টকা পইচা হ'লে কি হ'ব জানে? মনটো ভোগলৈ যাব, গম পাইছে? ভোগলৈ যাব, ঈশ্বৰৰ নাম ল'বলৈ মন নাযাব। যদি দুখ কষ্ট পাওঁ, অনবৰত নাম আহি থাকিব, হে প্ৰভু বচাই নিয়া, বচাই নিয়া। এই কথাটো ভাগৱতৰ প্ৰথম স্কন্ধত সুন্দৰভাৱে লিখিছে যে কৃষ্ণই কুন্তীক কৈছিল যে পেহী, তুমিতো মোৰ খুব প্ৰিয় ভক্ত, তুমি বৰ এটা লোৱাচোন। তেতিয়া কুন্তীয়ে ক'লে যে হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ, তুমি মোৰ ভাতৃপুত্ৰ হয়, কিন্তু তুমি যে কৃষ্ণ জগতৰ ঈশ্বৰ মই জানো, তুমি মোক এটাই বৰ দিয়া, সদায় যাতে মোৰ বিপদ আহে। জয় কৃষ্ণ। কিমান ডাঙৰ বৰ বিচাৰিব পাৰিলেহেঁতেন, কুন্তীয়ে কি বিচাৰিলে? মোক সদায় বিপদ দিয়ক। আচৰিত, মই চক খাই গৈছিলোঁ সংস্কৃত ভাগৱত পঢ়োঁতে, বাপৰে বাপ, কুন্তীয়ে বিচাৰিছে বিপদ। তেতিয়া কৃষ্ণই সুধিছে যে তুমি কিয় বিপদ বিচাৰিছা? যে মোৰ বিপদ হ'লে তোমালৈ মনত পৰে, তোমাৰ নাম লৈ থাকোঁতে থাকোঁতে তুমি আহি দৰ্শন দিয়া, তোমাক দৰ্শন পোৱাৰ পিছত মোক কি বিপদ থাকিব পাৰে? বিপদো সন্তু তাত কৈছে তুমি মোক সদায় বিপদে দিবা। ভৱতঃ দৰ্শনম যত ততঃ অপুনৰ্দৰ্শনম। যদি তোমাক দৰ্শন কৰোঁ বিপদ কি থাকিব পাৰে? বুজিব পাৰিছে? যিমানেই দুখ পাম সিমানেই ঈশ্বৰৰ নাম ল'ম। এতিয়াই ভূমিকম্প আহকচোন, জোৰ কৰি চিঞৰি চিঞৰি জয় কৃষ্ণ কৰাইছোঁ,
মই নকলেও মনৰ পৰাই হৰি বল ওলাই যাব, গম পাইছে? ধুমুহা মাৰকচোন, হৰি বল আহিব। এনে কিন্তু সম্পদত নাম নোলায়। এইখিনি সময় যে কৈ আছো, কাৰো মুখতে জয় কৃষ্ণৰ নাম নাই, পাহৰিলে। এবাৰ কওক জয় কৃষ্ণ। মুখৰিত হৈ আছে জয় কৃষ্ণ নাম, লাইট জ্বলি আছে, চাকি জ্বলি আছে, ভকত একদম ভকত আনি পগা পদুমৰ নিচিনা ফুলি আছে। কিবা পৰিৱেশটোৱে বৈকুণ্ঠ লাগি আছে। বাৰু যা নহওক, অতি সুন্দৰভাৱে পদবন্ধই উল্লেখ কৰিছে যে কোনে কাকো দেও দুখ, কাৱে বা সুখ, কোনে কৰি আছে অধিকাৰ, যত দেখা চৰাচৰ, কেহুনুহে স্বতন্ত্ৰৰ, ফলদাতা ঈশ্বৰৰ খবৰ। কোনো স্বতন্ত্ৰ নহয়। আজি আপুনি আনন্দ পাইছে, ইয়াৰ বাবেও ভগৱানে আপোনাক আশীষ কৰিছে। কৈছে হেন জানি জ্ঞানীগণে স্বীকাৰ নকৰে মনে, সুখ দুখ দুহাংক লভিয়া। যিজন জ্ঞানী, যিজন ভক্ত, দুখ দিলেও ভগৱানক দুখ নিদিয়ে আৰু সুখ পালেও আনন্দত অধীৰ নহয়। আমাৰ আকৌ বেছি দুখ হ'লে কি কয়? কণা গোসাঁই আমাৰ ফালে চোৱাই নাই বুলি কয়। জয় কৃষ্ণ। ভগৱান কণা নহয়। ভগৱানক কেতিয়াবা আমি অখাদ্য খাই তেওঁৰ চকু আমিহে কণা কৰি দিওঁ, সেই খণ্ডলৈ বাৰু মই নাযাওঁ। ভগৱান সকলোৰে বাবে সমান। কৈছে মিলাৱে ঈশ্বৰৰ ইচ্ছা, সুখ দুখ দুয়ো মিছা, যথালাভে থাকে তুষ্ট হৈ। সাধুগণে সুখ আহক দুখ আহক সমানভাৱে গ্ৰহণ কৰে। চাওক, অত্যন্ত গৰম পৰিছে। এলেহুৱাজনে গৰম লাগিছে বোলে মণিকূটত গৈ কি সেৱা কৰি কি ঘূৰি আহিব। ইমান টাইম কোনে প্ৰাৰ্থনা কৰি থাকে? প্ৰকৃত ভক্তজনে সদায় কৰা প্ৰাৰ্থনাখিনি কৰিব, গৰম ঠাণ্ডাৰ প্ৰশ্ন নাই। আৰু দুজনমান ভকতক দেখিছোঁ ঠাণ্ডা দিনত গা ধুম বেলি ওলাব কৰোঁতে দুপৰীয়া ভাত খাব সময় হৈ যায়। জয় কৃষ্ণ। কি বুলি ক'ম এতিয়া আৰু? কিন্তু প্ৰকৃত ভক্তজনৰ বাবে বোলে সুখ দুখ শীত উষ্ণ একো নাই। কাৰণ এই কাৰণেই সুখকণ ভাল লাগে, দুখ আছে বাবে। এই কাৰণে অমাৱস্যাটো আমাৰ বাবে দুখজনক নহয়, যিহেতু পূৰ্ণিমা আছে। পূৰ্ণিমাত পোহৰ পামেই, অমাৱস্যা অন্ধকাৰে আমাক ভয়ত তলাব নোৱাৰে। এই কাৰণেই জীৱন সুন্দৰ, মৃত্যু আছে বাবেই জীৱন সুন্দৰ। আমি ঋতু থকা এখন পৃথিৱীৰ বাসিন্দা, সুখ দুখ ভাল বেয়া জন্ম মৃত্যুৰ লগত আমি আছোঁ। তাকে কৈছে সকলো ঈশ্বৰৰ ইচ্ছা, আৰু এজন ভক্তই সকলোকে সমানভাৱে গ্ৰহণ কৰে। নাৰদে বুজাই আছে ধ্ৰুৱক, আকৌ উল্লেখ কৰিছে, হেৰা ধ্ৰুৱ, তুমি যিটো বানপ্ৰস্থ ল'ব আহিছা, বানপ্ৰস্থ, তুমি ঘৰৰ পৰা ওলাই আহিলা, হাবিত থাকিবা, ঈশ্বৰৰ চিন্তা কৰিবা, কঠোৰ কৃচ্ছ সাধন কৰিবা, এইটো বানপ্ৰস্থ ধৰ্ম, তুমি নোৱাৰিবা। ডাঙৰ ডাঙৰ ঋষি মুনিসকলে বানপ্ৰস্থ বুলি ক'লে বুকুত কঁপি উঠে। আৰু তুমি ফুল কোমলীয়া 5 বছৰ বয়সতে আহিছা, তুমি ঘৰলৈ ঘূৰি যোৱাই ভাল নেকি? জয় কৃষ্ণ। ইয়াতে বহি থাকিলে ক'ৰবাত কঁকালৰ বিষ হ'ব, ক'ৰবাত শৰীৰটো আমনি কৰিব, ঘৰত গৈ ফেনৰ তলত বহি থকাই ভাল হ'ব নেকি? জয় কৃষ্ণ। যিদৰে আপোনালোকক ঘৰলৈ যাব দিলেও আজি আপোনালোকে কোনো কাৰণতে নাযায়। ধ্ৰুৱয়ো নাৰদে যিমান প্ৰলোভন নিদিয়ক, বননিৰ পৰা নাযায় ভগৱানক লগ নকৰাকৈ। নাৰদে যিদৰে ভগৱানক লগ পাব, আপোনালোকেও পাব। জয় কৃষ্ণ। আজি আমাক ভগৱানক লাগিবই। হে প্ৰভু, তুমি ক'ত আছা? আহা, আমাক দৰ্শন দিয়া, আমাৰ হৃদয়ত তুমি ভক্তিৰ ভাৱ জগাই তোলা। আহক, অতি সুন্দৰভাৱে আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ। কৃষ্ণ জয় কৃষ্ণ। দুলৰি হে ৰাম, এভু হেন কৰ মোৰ বুল ধৰ, পালতি ঘৰত চল, তপস্যা কমতি নৰক সম্প্ৰতি।
যাবেনুহে বুদ্ধি বল এ আসন্ত ঈশ্বর তিনি লোকৰ সুখ দুখ ফল দাতা নাহি ভেদ জ্ঞান সবাতে সমান ও জগতৰে পিতা মাতা ও হেন জানি মনে মান অপমান সবাতে হইবে সমান ও উত্তম প্ৰীতি সমানত ৰতি অধমত দয়া দান শত্ৰুত মিত্ৰত প্ৰাকৃতি লোকত সমভাৱে আচৰিবে নিজ কৰ্ম ফলে সুখ দুখ মিলে ও তাহাকু মনে নলইবে হে ৰাম নাৰদৰ বাণী ধ্ৰুৱে হেন শুনি বুলন্ত পুনু প্ৰণামী তজু দৰ্শন দেৱৰো দুৰ্লভ ও ভাগ্যে দেখিলো আমি ও তুমৰা খবৰ দেখ ভ্ৰমিবাৰ কোনো প্ৰয়োজন নাই হৰি গুণ গাই ভুৰা বিনা বাই ও জগতকে প্ৰবৰ্তাই জয় কৃষ্ণ জয় কৃষ্ণ। দুলৰী চন্দত নাৰদ আৰু ধ্ৰুৱৰ কথোপকথন। যিদৰে ধ্ৰুৱক পৰীক্ষা কৰিছিল নাৰদে ঘৰলৈ উলটি যোৱা, বৰষুণ জাগে আপোনালোককো কৈছে এই ঘৰলৈ যোৱা সাৱধান। জয় কৃষ্ণ। থাকেনে যায় এতিয়া আপোনালোকৰ কথা আৰু। ধ্ৰুৱই কিন্তু নাহিলে উলটি। আপোনালোকে উলটি ঘৰলৈ যায় নেকি মই নাজানো, আপোনালোকৰ সিদ্ধান্ত আৰু যা নহওক। ইয়াতে লিখে দুলৰী চন্দত ধ্ৰুৱক বুজাইছে প্ৰহ্লাদে যে হেৰা মান অপমান সমতে সমস্ততে সমান হ'ব লাগিব পণ্ডিতসকলে। যে কেতিয়াবা আমি অপমানো পাব পাৰোঁ, কেতিয়াবা আমি সন্মানো পাব পাৰোঁ। শত্ৰু মিত্ৰ কৰ্মফলৰ পৰিণাম বুলি ভাবি কোনো কাৰণতে এজন জ্ঞানী লোকে কেতিয়াও মনত দুখ নকৰে। হে ধ্ৰুৱ,
তুমি তোমাৰ জীৱনত যি দুখ পাইছা, ৰাজপুত্ৰ হৈও ৰাজসিংহাসনত বহিব পৰা নাই, তাৰ বাবে তুমি দুখ নকৰিবা, এইটো কৰ্মৰ ফল। নাৰদৰ এই সুন্দৰ মিঠা মিঠা কথা শুনি ধ্ৰুৱই গম পাইছে, মোক ঘৰত ওলটি যাব দিছে। ওলটাই নাৰদক কৈছে, নাৰদৰ বাণী ধ্ৰুৱে হেনো শুনি বুলন্ত পূৰ্ণ প্ৰণামী, তজু দৰ্শন দেৱৰো দুৰ্লভ, ভাগ্যকে দেখিলোঁ আমি। হে গুৰুদেৱ, যে তোমাৰ দৰ্শন ভাগ্যৰ ফলত হৈছে। আজি আমি খুব সৌভাগ্যৰ মূৰত তোমাক দৰ্শন পালোঁ। তোমাৰ নিচিনা এজন ভক্তই এটা ঠাইত থাকিয়েই তুমি কি কৰিব পাৰা? জয় কৃষ্ণ। তুমি অতি সুন্দৰভাৱে ভগৱন্তক লগ কৰিব পাৰা, কিন্তু তুমি ঠায়ে ঠায়ে যে ঘূৰিছা, তাৰ অৰ্থ তুমি ভগৱানৰ নাম বিলাই ফুৰিছা। কৈছে, তোমাৰ খবৰৰ দেশ ভূমিবাৰৰ কোনো প্ৰয়োজন নাই, হৰিগুণ গাই ফুৰাবি না বাই, জগতকে পৰ্বতাই। গোটেই জগতখনক তুমি কি কৰিছা? হৰিৰ নামেৰে পবিত্ৰ কৰি ফুৰিছা। এইদৰে কৈ উল্লেখ কৰিছে যে হে গুৰুদেৱ, আপুনি যিয়ে নকওক, যিমান প্ৰলোভন নিদিয়ক, যিমান বাধা বিঘিনি নাহক, ভগৱান হৰিক লগ নকৰাকে মই ইয়াৰ পৰা নাযাওঁ। এয়া ভক্তৰ ধ্ৰুৱৰ দৃঢ় স্থিতি। আৰু প্ৰত্যেক মনুষ্যই নিজৰ জীৱনত দৃঢ়তা আনিব লাগে যে মই প্ৰভু ভগৱন্তৰ অমৃতৰ সন্তান। মানুহ ভগৱানৰ অমৃতৰ সন্তান। ভগৱান যিদৰে সমস্ত বিশ্বৰ নিয়ন্তা চৰাচৰৰ অধিকাৰী, আপুনিও আপোনাৰ মনৰ অধিকাৰী। কেৱল মনৰ পৰিৱৰ্তন। ভক্তি মানে মূল বস্তুটো কি জানে? দৃঢ়তা আৰু পৰিৱৰ্তন। চাওক, ৰামায়ণ লিখা যিজন ব্যক্তি আছিল, বাল্মীকি বুলি কোৱা হৈছে। তাৰ আগত কি আছিল? তেওঁ ৰত্নাকৰ। একেজনেই মানুহ। ভক্তি নকৰালৈকে তেওঁ আছিল ৰত্নাকৰ, এজন দস্যু অসুৰ। আৰু যেতিয়া ঈশ্বৰৰ নাম ল'লে, ৰাম নাম লোৱা আৰম্ভ কৰিল, একেজনেই ব্যক্তি কি হৈ গ'ল? ভকত হৈ গ'ল, ভগৱানৰ প্ৰিয় হৈ গ'ল। একেজনে নহয় জানো? আপুনি ময়ো ভকত নোহোৱা আগত এজন, ভকত হোৱাৰ পিছত এজন। কিহৰ পৰিৱৰ্তন জানে? ইয়াৰ কেৱল মনৰ পৰিৱৰ্তন, বেলেগ একো নহয়। যে ৰত্নাকৰে সিদ্ধান্ত কৰিছিল, মই যিবোৰ বেয়া কাম কৰিছিলোঁ সেয়া কাম মই নকৰোঁ, মই এতিয়া ভাল হ'ম। আপুনিও সিদ্ধান্ত কৰক যে পৃথিৱীখনলৈ আহিছোঁ দুদিনৰ বাবে আলহী হিচাপে, অতিথি হিচাপে। মই এনেকুৱা কাৰ্য কৰিম, ভগৱানে ভাল পোৱা কাম কৰি ভগৱানৰ তালৈ মই গুচি যাম। ভগৱানে নিজৰ বৈকুণ্ঠ ধামৰ বিষয়ে লিখিছে, ন তৎ ভাসয়তে সূৰ্যো ন শশাংক ন পাৱকঃ, যদ গৰ্তা ন নিবৰ্তন্তে তদ্ধম পৰমং মম বৈকুণ্ঠম। সেইখন বৈকুণ্ঠ ভগৱানৰ নামৰ নৌকাত উঠি যোৱাৰ পিছত এই মায়াময় সংসাৰলৈ আহিব আৰু নালাগে। আৰু ধ্ৰুৱই অতি সৰুতেই সেই দৃঢ়ভাৱে লৈ নাৰদক কৈছে, প্ৰভু মোক আৰু প্ৰলোভন নিদিব, মই নাযাওঁ। বৰষুণ যাকে ক'ব পাৰে আমাক প্ৰলোভন দিব পাৰে। হেৰৌ, এই ভেৰৌৱাতি গৰমাইত এনেকুৱা মঞ্চ ভগৱানে দি থৈছে, যিমান নাহা তুমি, ভাগৱত এৰি নাযাম আমি। জয় কৃষ্ণ। বহুত ঠাইত কিন্তু এইটো সুবিধা নাই। আছে নামঘৰ, কিন্তু এনেকুৱা এখন মঞ্চ, এনেকুৱা ঠাই আপোনালোকৰো সৌভাগ্য। মাজে মাজে পাতিয়ে থাকিব, বুজিছে? জয় কৃষ্ণ। ভগৱানৰ নাম লওক, হিয়া উজাৰি তেওঁক ভাল পাবলৈ আৰম্ভ কৰক আৰু জীৱন সুন্দৰ কৰক। আহক, ধ্ৰুৱই তেওঁ প্ৰতিকূল পৰিস্থিতিটো কিদৰে নাৰদৰ প্ৰত্যুত্তৰ দি দৃঢ়ভাৱে, দৃঢ় সংকল্পৰে সেই বননিত ঈশ্বৰৰ চিন্তা কৰিবলৈ ইচ্ছুক হৈছিল, আমি প্ৰভুজনৰ মিঠা কণ্ঠৰে এই শুভ সন্ধ্যা শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। হে ৰাম, যেন আদিত্যৰ কোন কাৰ্য
নাই তথাপি অথিৰ মতি লোকৰ কল্যাণ কৰি সৰ্বকাল ফুৰা মাত্ৰ দিনে আতি মুক কৃপা মনে কহিলা আপুনি যতেক ক্ৰোধ খাই খ্যাতে কিন্তু মোৰ হৃদি আছে আতি ভেদি সুৰচিৰ ব্যাঘাত বাক্যে আমি ক্ষয় জাতি ক্ৰোধ পৰতি সহজে দাৰুণ হিয়া মোৰ যেন মন কহু প্ৰয়োজন তাৰে উপদেশ দিয়া পিতৃ পিতামহে জাকনা হিপাৱে ত্ৰৈলোক্যত উৎকৃষ্ট জাত অধিকাৰ নাহিকে কাহাৰ হেনয় স্থান বিশিষ্ট জয় জয় কৃষ্ণ অতি সুন্দৰ বিৱৰণ যে প্ৰহ্লাদে নিজৰ দৃঢ় সংকল্পক কঠোৰভাৱে বুজাই দিছে যে হে গুৰুদেৱ এই ঘোৰ বননিৰ মই আপোনাক লৈ সন্তুষ্ট কিন্তু আপুনি যি পৰামৰ্শ দিছে মই ঘৰলৈ ঘূৰি যাবলৈ কোনো কাৰণতে মান্তি নহওঁ কৈছে আমি ক্ষত্ৰিয় জাতি যিহেতু ৰজাৰ সন্তান উত্তম পাদৰ সন্তান ক্ষত্ৰিয় খং থাকিবই ক্ষত্ৰিয়সকলৰ খং আৰু ধনুৰ্বাণ তেওঁলোকৰ জীৱনৰ মূল মন্ত্ৰ কৈছে আমি ক্ষত্ৰিয় জাতি কুধপৰ আতি সহজে দাৰুণ হিয়া মোৰ যেন মন কহু প্ৰয়োজন তাৰ উপদেশ দিয়া হে গুৰুদেৱ মই আপোনালৈ এটাই অনুৰোধ কৰিছোঁ যে যদিও ক্ষত্ৰিয় জাতিৰ খং আছে তথাপিও বৰ্তমান মোৰ ভক্তিৰ প্ৰয়োজন ভক্তিৰ মাৰ্গত খংটো কিন্তু প্ৰয়োজন নাই বুজিব পাৰিছে নাই বুজা তিনিটা বস্তু থাকিলে ভক্তিটো নিখিজে বুজিব পাৰিছে যদি আমি লগত ৰাখোঁ কাম ক্ৰোধ লোভ লোভটো যদি আমাৰ একদম জিভাৰ আগত থাকে প্ৰাৰ্থনা কৰি থাকিলেও খোৱা বস্তুটো মনত পৰি থাকিব জয় কৃষ্ণ গম পাইছে ঠিকে আছে ইয়াতে বহুৱা দি আছে আমাক বৰ ধুনীয়াকৈ অমুক চমুক ৰান্ধি আছে বোলে আৰু তে খোৱালৈকেচোন মনটো যাব কা বহুতে কিজানি ভাবিয়ে আহিছে
যি শুনো শুনিম আৰু সিফালেও দিব খাই বৈ লৈ ঘৰলৈ পুৰপুৰকৈ যাম জয় কৃষ্ণ ৰাতিপুৱা 4টা বজালৈ ইমানখিনি মানুহ থাকিলেহে কম বোলে ভেৰুৱাতি গড়মাৰিত ভাগৱত এখন হৈছে দেই 9:30 10টা বজাত ফটো মাৰিলে দিগদাৰেই হ'ব বাৰু যা নহওক প্ৰসংগটো কৈছোঁ শুবগৈ একো নাই যিকোনো সময় পাই ভালদৰে শুনিব সেইটো নহয় আৰু যে গোটেই ৰাতিটোৱে শুনিব লাগিব আকাশে সঞ্চাৰে ৰবি ৰথ বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা শাস্ত্ৰই সিদ্ধান্ত দিছে পূবত সূৰ্য উদয় হৈ পশ্চিমত মাৰি যোৱা এইখিনি সময়লৈকে যদি কোনোবাই ভক্তিভাৱেৰে অকণমান ঈশ্বৰৰ কথা শুনিলে তেওঁৰ জীৱন ধন্য বাকীবোৰৰ জীৱন নিষ্ফল কেতিয়াবা যে আমি ঈশ্বৰৰ নাম নলওঁ সেই দিনটো আমাৰ নিষ্ফল ইয়াতে অতি উল্লেখ কৰিছে 3টা বস্তু যে কাম ক্ৰোধ লোভ নৰকৰ দুৱাৰ বুলি কৈছে ত্ৰিবিধং নৰকস্য দ্বাৰম কাম ক্ৰোধ লোভ এতৎ ত্ৰয়ম ত্যজেত কৃষ্ণই সিদ্ধান্ত দিছে আমি ভক্তিৰ জীৱনত এইকেইটা এৰিবই লাগিব ইয়াতে কৈছে মোৰ খং আছে কিন্তু সত্য হিচাপে খং আছে যদিও আপুনি মোক ভক্তিৰ ৰাজ্যত সোমাব পৰা নিৰ্দেশনা দিয়ক কৈছে যতে ক অনৰ্থ আছে সংসাৰত তাত 3বিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ 3টা বস্তু এৰিব দিছে কাম মানে ইচ্ছা ক্ৰোধ মানে খং আৰু এটা হৈছে লোভ এইকেইটা যদি আমি নিয়ন্ত্ৰণ নাৰাখোঁ বিপদত পেলাব এই যে গাড়ীবোৰ যে গৈ আছে স্কুটাৰ বাইক চাইকেল তাত যদি ব্ৰেক নাথাকে কি হ'ব বাৰু খুন্দা লাগি যাব এক্সিডেণ্ট হ'ব এই জিভা পাততো ব্ৰেক লগাব লাগিব গম পাইছে জয় কৃষ্ণ যে ভাগৱতত আছোঁ এতিয়াই যদি তামোল চূণ চাধা এসোপামান ভৰাই লওঁ পিক পেলাবও নোৱাৰিম থকা জেগাতে গিলি দিম এতিয়া আমাক প্ৰিয়দৰ্শন প্ৰভুৱে কৈছে কাণৰ ৰন্ধৰেদি বোলে ভগৱান হৃদয়ত আপোনালোকৰ বহিয়ে গ'ল যদি ভগৱান হৃদয়ত সোমাই আছে ইফালে সিফালে পিক পেলাব নোৱাৰে যদি গিলি দিয়ে ভগৱানৰ চকুত লাগিলে কি হ'ব জয় কৃষ্ণ লোভটো এৰিব লাগিব বুজিব পাৰিছে এই লোভটো কৰি থাকিলে দিগদাৰ আছে বাৰু যা নহওক সিদ্ধান্ত দিছে ধ্ৰুৱই যে মোৰ যেন মন কহু প্ৰয়োজন তাৰে দিও উপদেশ প্ৰভু ভক্তি কৰিবলৈ কি কি কৰিব লাগে আপুনি মোক কৈ যাওক ভগৱানক লগ পাবলৈ মই সকলোবোৰ কৰিবলৈ প্ৰস্তুত আপোনালোকে প্ৰস্তুত নে বাৰু আজি ভগৱানক কিন্তু দৰ্শন হ'ব ভক্ত ধ্ৰুৱৰ আপোনালোকৰো হ'ব যদি আপোনালোকে একান্ত মনে শ্ৰৱণ কৰে জয় কৃষ্ণ আহক সেই নাৰদে দিয়া উপদেশৰ মতেৰে কিদৰে ভক্ত ধ্ৰুৱই 6 মাহ প্ৰথম মাহত একেবাৰে কম খাদ্য খাইছে দ্বিতীয় মাহত আৰু কমাই আনিছে তৃতীয় মাহত গছৰ পাত খাইছে চতুৰ্থ মাহত অকল পানী এটোপা খাইছে পঞ্চম মাহত কেৱল বায়ু ভক্ষণ কৰিছে ষষ্ঠ মাহত প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পৰা গৰুড় পক্ষীত উঠি মধুবন আমাৰ দিল্লীলৈ আহিছিল মধুবন কোন জাগা দিল্লীলৈ আহি সেই মধুবনতেই ধ্ৰুৱক দৰ্শন দিছিল আমি যদি এই খণ্ডটো একান্তভাৱে শুনি যাওঁ নিশ্চয় আমি গোটেই কথা জানিব পাৰিম প্ৰভুজনৰ কণ্ঠেৰে আমি শ্ৰৱণ কৰিছোঁ জয় কৃষ্ণ জয় কৃষ্ণ হে ৰাম তাকে লক্ষ্য কৰি আৰাধি ভুহৰি কহিও গুৰু পাই ধৰ্ম অৰ্থ কাম মুখ্য প্ৰয়োজন ও একোতে নাহি দায়ী
তাকে যেন মতে পাইবু অব্যাহতে দিউকু তাৰ উপায় আমি ভাগ্যহীন মায়া পৰাধীন ও কি কৰিবু ঘৰে যাই ধ্ৰুৱৰ গোচৰ শুনি মুনিবৰ আতি প্ৰীতি মন ভৈলা স্নেহ হাসি হাসি কুমাৰক চাই অনাৰদে বুলিবে লৈলা শুনা সবাসদ ভাগ পদ ভৈল চতুৰ্থ স্কন্ধৰ কথা কৃষ্ণৰ চৰণ চিন্তে যিটো জনে ও তাৰ জন্ম নুহি বৃথা হে ৰাম শ্ৰী বিষ্ণু ভাৰতী বুলন্ত সম্প্ৰতি কলিত ধৰ্ম প্ৰধান হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ও বিনে ধৰ্ম নাহি আইন ও হেন জানি মনে হবে সাৱধানে কৃষ্ণ কথা শুনিও পাপ হৌক ক্ষয় পুণ্যৰ উদয় ও ৰাম কৃষ্ণ বুলি উক হৰি ৰাম 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 জয় কৃষ্ণ জয় কৃষ্ণ। এই দুলৰী চন্দ্ৰৰ সমাপ্তিত দুটা কথাই ঘোষিত হৈছে। ধ্ৰুৱই নাৰদক বিচৰা উপদেশ যে হে গুৰুদেৱ, মোক ঘৰলৈ যোৱা কথা নক'ব, কেৱল মোক কওক আপুনি চতুৰ্বৰ্গ সাধন কৰিবলৈ, ধৰ্ম অৰ্থ কাম মোক্ষ পাবলৈ, হৰিক সন্তুষ্ট কৰিবলৈ মোক কি উপায় আপুনি দিয়ে, মই কৰিবলৈ প্ৰস্তুত। কি ধুনীয়া কথা কৈছে। কৈছে তাকে লক্ষ্য কৰি আৰাধিবু হৰি, কহিও গুৰু উপায়, ধৰ্ম অৰ্থ কাম মোক্ষ প্ৰয়োজন একোতে নাহিকে দায়। ধ্ৰুৱই কি সুধিছে, কেনেকৈ ভগৱানক লগ পাম, আপুনি উপায় কেইটা দিয়ক। আমি কলিযুগত এটা উপায় ল'ব লাগিব, সেইটো হৈছে মহাভাগৱতৰ আশ্ৰয়। বুজিব পাৰিছেনে বাৰু?
এইখন ভাগৱত যে ব্যাখ্যা কৰি আছোঁ, এইখন পদ ভাগৱত, আৰু এখন ভাগৱত আছে, সেইখন হৈছে কথা ভাগৱত, গদ্য ভাগৱত। আমাৰ ফালে গোটবিলাকত 8 গৰাকী 10 গৰাকী মহিলাই পইচা উঠাই কিনি আনি আজিকালি গোটৰ ভেজাল মাৰিয়ে ভাগৱত পঢ়া আৰম্ভ কৰিছে। তেওঁলোকে আমাক ৰিজাল্ট দিছে। আগতে ভাগৱতখন নহওঁতে আমি পইচা পাতি ভগাই লৈ কেৱল গপ মাৰিছিলোঁ, কাৰ বিয়াত কি খোৱালে, কি পিন্ধিলোঁ, এইবোৰ কথা পাতিছিলোঁ। আজিকালি আমি কি কৰিছোঁ, মহাভাগৱতখন শ্ৰৱণ কৰিছোঁ। আপোনালোকে আনিবনে বাৰু? 600 টকা লাগে। ঘৰত আপোনালোকে কি কৰিব পাৰিব, ব্যক্তিগতভাৱে ধূপ ধূনা জ্বলাই টেবুলত থৈও পঢ়িব পাৰিব, আৰু গোটেই ভাগৱতখনত কি আছে সমস্ত জানিব পাৰিব। পঢ়িবনে বাৰু? পঢ়ে যদি এবাৰ জয় কৃষ্ণ দিয়ক। জয় কৃষ্ণ। মোৰ নিজৰ মনত এটা ধাৰণা আছিল যে ইমান শ্ৰেষ্ঠ মনুষ্য জন্ম পাইছোঁ, এইখন ভাগৱত একবাৰ নুশুনাকে নপঢ়াকে পৃথিৱীৰ পৰা যাম নেকি? কেতিয়াও নহ'ব। আপোনালোকৰো সুবিধা আছে। আপোনালোকে কি কৰক, এই মহাভাগৱত আনক অধ্যয়ন কৰক, বুজি উঠক। বাৰু যা নহওক, অৱশেষত কি কৈছে যে মই ভাগ্যহীন, মায়াৰ পৰাধীন, ঘৰলৈ গৈ মই কি কৰিম, মোক কেৱল ভগৱানক লাগে, আপুনি মোক উত্তৰ দিয়ক। আৰু ক'ব আৰু কিদৰে ভগৱানক আৰাধনা কৰিব পাৰি। শেষত উপদেশ দিছে, হে সভাসদ, ভাগৱতৰ পদ শুনক, ৪ৰ্থ স্কন্ধৰ কথা। কৃষ্ণ চৰণ যিজনে চিন্তা কৰে সেইজনৰ জীৱন বৃথা নহয়। বিষ্ণু ভাৰতীয়ে কৈছে, কলিযুগত নাম ধৰ্মৰ বাহিৰে আন একো শ্ৰেষ্ঠ হ'ব নোৱাৰি। সেইকাৰণে কৈছে, হেন জানি মনে সাৱধানভাৱে শুনিও ক কৃষ্ণ কথা, শুনিও ক পাপ শৌক ক্ষয়, পাপ ক্ষয়ৰ বাবে, পুণ্য উদয়ৰ বাবে কৃষ্ণ ধ্বনি কৰিব লাগিব। সেইকাৰণে কৈছে, হে নৰ নাৰীসকল, কলিযুগৰ মহাধৰ্ম হৰিনামৰ বাহিৰে আমি কোনেও গতি ল'ব নোৱাৰোঁ। মৃত্যুৰ সময়ত যদি আমি নাম লৈ থাকোঁ, নামটো আমাৰ মনত পৰিব, আৰু যদি অভ্যাস নকৰোঁ, নাম কেতিয়াও আমাৰ হৃদয়ৰ পৰা ওলাই ভিতৰত থাকিব লাগিব। আজি আপোনালোকে আহিল এখন নাৰ্চাৰীলৈ, নামৰ নাৰ্চাৰী ধৰক। নাৰ্চাৰীলৈ গ'লে কি গছ পুলি এটা পায়, হয়নে? আজি নামৰ পুলি এটা পাইছে। পুলিটোৰ নাম কি? জয় কৃষ্ণৰ পুলি। ঘৰলৈ লৈ যাব, পুলিটো ৰুব, সাৰ পানী দিব, ডাঙৰ হ'ব, তাৰ ছাঁত থাকিয়ে ভাল লাগিব। নিজেও জয় কৃষ্ণ কওক, ল'ৰা ছোৱালীকো জয় কৃষ্ণ শিকাওক, মানুহটোকো কওক জয় কৃষ্ণ, কিমান ভাল লাগিব। আৰু আমাৰ ৰিজু প্ৰভু আহি আছে, আমি জয় কৃষ্ণ ধ্বনিৰে তেওঁক আমি কি আদৰিম, নহয়নে বাৰু? কিমান জোৰ হ'ব, আমি আমাৰ এই দুটা যন্ত্ৰ লগ লাগি আছে যে আমি ৰিজু প্ৰভু আহোঁতে আমাৰ আই মাতৃসকলে কিমান জোৰকৈ চিঞৰিছিল, সেয়া আমাৰ ৰেকৰ্ডিং হ'ব। এবাৰ কওক জয় কৃষ্ণ। জয় কৃষ্ণ। আহক আমি পদবন্ধে শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ। পদ। হে ৰাম, নাৰদে বুলন্ত শুনা, ৰাজাৰ নয়, পূৰ্বে উপদেশ যেন দিলো তু মায়া, অজ্ঞাত পৰে শ্ৰেয় দেখ নাহি আন, মায়া তুত কহু বাপু,
অধৰ্মৰ্থ কাম মুখ্য আনু সিদ্ধি যত হবে সিদ্ধি হুবে যাৰ চৰণ সেয়াত অকপতে ভজা হেন মাধৱৰ শুনাতেবে কহু বাপ ভজন পায় হে ৰাম ৰাম যেন মতে হৰি তুত হৈবন্ত বিদিত যেন মতে পাইবি সবে মনৰ বাঞ্ছিত পুণ্য নদী যমুনাৰ তীৰতে খাই খ্যাত মধুবন নামে ক বন আছে তাত জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ হে সাধুগুৰু বৈষ্ণৱসকল, ব্ৰজবধুৱাই মাতৃসকল, আমাৰ এই দ্বিতীয় বৈকুণ্ঠত উপবিষ্ট পাইখতসমূহ আমি সকলোৱে জয় জয়তে সমূহ ভক্তবৃন্দ তথা মাতৃসকলৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ। ইতিমধ্যে আমাৰ যি আমন্ত্ৰিত গুৰুজনা বাক্সা জিলাৰ বেতনী সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰীযুত ৰিজু পাঠক মহন্তদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। আমি আমাৰ পাঠভাগত আগবঢ়োৱাৰ প্ৰাগ মুহূৰ্তত তেখেতক আমি সেৱকী তৰফৰ পৰা এভাগী ধৰ্মীয় বস্ত্ৰৰে আৰু এভাগী শৰাই তেখেতক আদৰণি জনাব বিচাৰিছোঁ। আমাৰ গুৰু শিক্ষাগুৰু মাননীয় নৰেশপাটৰদেৱক আমাৰ মঞ্চত বিশেষভাৱে প্ৰয়োজন হৈছে। আপুনি য'তেই নাথাকক আমাৰ মঞ্চত উপস্থিত হ'লে আমি নিশ্চয় কিছু আগবাঢ়িবৰ কাৰণে সুবিধা হ'ব। ফটাফট কর।
আমি পোনপ্ৰথমে তেখেতক এখনি ধৰ্মবস্ত্ৰৰে আৰু এভাগী শৰাই সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব। আমাৰ গাঁৱৰে ভিদুৱাটী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় নৰেশ্বৰ পাটৰ দেৱক আদৰণি জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে হেল্ল' আৰু আমাৰ এই যি ভাগৱতৰ পৰিচালনাৰ সমিতিৰ সভাপতি মাননীয় ভাইটি অঞ্জন ডেকাক আমি গুৰুজনাক এখনি ধৰ্মীয় বস্ত্ৰৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ গুৰুজনাই একাষা আমাৰ সত্ৰাধিকাৰ গুৰুজনালৈ আগবঢ়াব। জয় কৃষ্ণ। আজিৰ আমাৰ মৰিগাঁও জিলাৰ পৰম সৌভাগ্য, যিজন মহাপুৰুষে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মহাভাগৱতৰ ৰসময় যি আধ্যাত্মিক ধাৰা বোৱাই আনিছে, আজি আমাৰ গৃহ জিলাত তেওঁক পাই আমি কৃতাৰ্থ হৈছোঁ। প্ৰভুজনাৰ সুমধুৰ কণ্ঠৰে মহাভাগৱতৰ সমুদ্ৰ মন্থন আমি ইয়াতে শ্ৰৱণ কৰি আজি সকলোৱে উপকৃত হ'ম। আৰু এই সুন্দৰ ক্ষণটোত তেখেতলৈ আমি মৰিগাঁওবাসীয়েনো কি দিম, সকলোৱে এবাৰ অতি সুন্দৰকৈ জয় কৃষ্ণ উচ্চাৰণে তেওঁক আমি আদৰণি জনাই তেখেতক আমি এই আসনলৈ আমন্ত্ৰণ কৰিছোঁ। জয় কৃষ্ণ।